অৰুণাচলৰ দুৰ্গম অঞ্চলত সংঘটিত হৈছে শোকাবহ দুৰ্ঘটনা যিটো দুৰ্ঘটনাত ইতিমধ্যে আমি আপোনালোকক জনাইছো 22 গৰাকীকৈ অসমৰ শ্ৰমিকৰ মৃত্যু হৈছে আৰু সেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত 4টা দিনে কোনো গমে পোৱা নাছিল যে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই দুৰ্ঘটনাটোত 22 গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হৈছিল তাৰে এগৰাকী অসমৰ শ্ৰমিক দুৰ্গম সেই স্থানৰ পৰা পাহাৰ বগাই আহি আৰু কি খবৰ দিয়ে তাৰ পাছত উদ্ধাৰকাৰী দল কালি দিনটোত সেই স্থানত উপস্থিত হয় আজিও যেহেতু উদ্ধাৰ অভিযান অব্যাহত আছে 6টাকৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আজি দিনটোত মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে আজি বিমল বৰা মন্ত্ৰী গৈ উপস্থিত হৈছে সেই দুৰ্গম অঞ্চলটোত অৰুণাচলৰ দুৰ্ঘটনাস্থলীত উদ্ধাৰ 6টাকৈ মৃতদেহ আজি উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে এই মৃতদেহ কেইটা অৰুণাচলৰ আঞ্জাব জিলাত বৃহস্পতিবাৰে সংঘটিত হৈছিল দুৰ্ঘটনাটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুৰ্ঘটনাস্থলীত মন্ত্ৰী বিমল বৰা উপস্থিত হৈছেগৈ পাহাৰীয়া পথৰ পৰা 1000 ফুট তলত বাগৰি পৰিছিল এখন ট্ৰাকখনত আছিল অসমৰ 22 গৰাকীকৈ শ্ৰমিক দুৰ্ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান আঞ্জাব জিলা প্ৰশাসন লগতে ভাৰতীয় সেনা NDRF চলাই আছে উদ্ধাৰ অভিযান কঠিন আৰু বিপদজনক পৰিস্থিতিত উদ্ধাৰ কাৰ্যত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে যেটো এই দুৰ্ঘটনাটো সংঘটিত হৈ যোৱাৰ পাছত 4টা দিনে কোনো সেই খবৰ লাভ কৰা নাছিল এগৰাকী সৌভাগ্যক্ৰমে জীৱিত আছিল শ্ৰমিক আৰু সেইগৰাকী শ্ৰমিকৰ তৎপৰতাতে সেই সমগ্ৰ দুৰ্ঘটনাটোৰ বিষয়ে অৱগত হয় সকলো তাৰ পাছতে যেটো উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে আৰু বৰ্তমান সময়লৈকে 6টাকৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যেটো দুৰ্গম অঞ্চল প্ৰত্যাহ্বানৰ বাবে বাকি মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ বৰ্তমান সময়লৈকে সক্ষম হোৱা নাই মন্ত্ৰী বিমল বৰা গৈ আজি উপস্থিত হৈছেগৈ সেই দুৰ্গম অঞ্চলটোত যোৱা কালিৰ পৰাই এই স্থানত আপোনালোকে দেখিছে অতি দুৰ্গম এটা অঞ্চলত আহি গাড়ীখন দুৰ্ঘটনাত পতিত হ'ব লগা হ'ল আৰু যেতিয়া কালি পুৱাৰ ভাগত খবৰটো পোৱা গ'ল তেতিয়া লগে লগে আমাৰ হাউলিং জিলাৰ অৰুণাচল প্ৰদেশৰ হাউলিং জিলাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকক উদ্ধাৰৰ কাৰণে প্ৰয়াস চলালে আমাৰ ভাৰতীয় সেনাৰ জোৱানসকলেও যথেষ্ট তেওঁলোকে কালি প্ৰয়াস কৰিছিল কিন্তু সময় যিহেতু গধূলি হৈ যোৱাৰ ফলত সম্ভৱ হৈ নুঠিল আকৌ ৰিকভাৰী কৰিবৰ কাৰণে আজি পুৱাৰে পৰাই হাউলিঙৰ জিলা প্ৰশাসন ভাৰতীয় সেনা NDRFৰ জোৱানসকলে তেওঁলোকে 6মান বজাৰ পৰাই ৰিকভাৰী প্ৰচেছ ষ্টাৰ্ট কৰিছিলে আৰু এতিয়া 1:40ত প্ৰথমটো মৃতদেহ ওপৰলৈ আনিবৰ কাৰণে সক্ষম হৈছে আৰু তলত ইতিমধ্যে 14টা মৃতদেহ তেওঁলোকে তলত যিসকলে কাম কৰিছে দেখিছে আমি ইয়াৰ তলৰ পৰা একো দেখিয়ে নাপাওঁ গতিকে তাতে সেই এজন যে ব্যক্তি তেওঁ যেনে তেনে বাহিৰলৈ ওলাই আহিব পাৰিলে আৰু তেওঁ যদি খবৰটো নিদিয়া হ'লে হয়তো এই বিস্তীৰ্ণ অৰণ্যৰ মাজত হয়তো এইটো বৰ এটা ডাঙৰ ঘটনা এটা সংঘটিত হয় তেওঁলোকৰ সংসূত্ৰ আমি হয়তো বিচাৰি নাপালোহেঁতেন যিয়ে নহওক প্ৰায় তলত এতিয়াও NDRFৰ 15জনমান জোৱান আৰু সেনাবাহিনীৰো প্ৰায় 20জনমান জোৱান 35জনমান জোৱান তলত কাম কৰি আছে আৰু ওপৰতো তেওঁলোকক সহায় কৰি আছে গতিকে লাহে লাহে সকলোবিলাক ৰিকভাৰী হৈ থাকিব আৰু আমি ইয়াৰ পৰা যিহেতু আপুনি দেখিছে যে তিনিচুকীয়া পাবৰ কাৰণে আমি তেজুৰ পৰা ইয়াত আহি পাওঁতে আমাক 6 ঘণ্টা লাগিলে সেইফালে 2 ঘণ্টা 8 ঘণ্টা গতিকে আমি ৰিকভাৰী কৰি সন্ধিয়াৰ আগে যিমান পাৰোঁ সিমান ৰিকভাৰী কৰি ইয়াৰ পৰা আমি পোষ্টমৰ্টেমৰ কাৰণে হাউলিঙলৈকে পঠিওৱাৰ ব্যৱস্থা কৰিম আৰু পোষ্টমৰ্টেম হৈ যোৱাৰ লগে লগে আমি পৰ্যায়ক্ৰমে তিনিচুকীয়ালৈ পঠিওৱাৰ ব্যৱস্থা কৰি থাকিম ৰাজ্য চৰকাৰে কেনেকুৱা ধৰণৰ কাম কৰি আছে শ্ৰমিকৰ যিহেতু নিহত হৈছে তেওঁৰ পৰিয়াললৈকে ৰাজ্য চৰকাৰে মৃত্যুটো কোনো বিনিময় হ'বই নোৱাৰে কিন্তু তথাপিও আমি যোৱাকালি যেতিয়া প্ৰত্যেকটো পৰিয়ালৰ ঘৰলৈ গৈছিলোঁ তেতিয়া দেখিছোঁ উপাৰ্জনক্ষম পৰিয়ালত যদি কোনোবা 2জন আছে এটা পৰিয়ালতো 2জন ককাইক ভাইক গুচি আহিছে এটা পৰিয়ালত অকল মহিলাসকল আছে তেওঁৰ পুত্ৰজনো গুচি আহিছে একেটা বাউণ্ডেৰীতে তেওঁ জোঁৱায়েকো থাকে তেওঁ ইয়ালৈ গুচি আহিছে কোনোবাজনৰ এটা ল'ৰা আছে তেওঁ আহিছে এনেকৈ খুব দুখজনক এটা
তাতে যোৱাকালি সেই ছবিখন আমি দেখিছোঁ। গতিকে সদ্যহতে তেখেতসকলে এই গোটেই পৰিৱেশটো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো পৰিয়াললৈকে 5 লাখ টকা ইতিমধ্যে ঘোষণা কৰিছে। যোৱাকালি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও 2 লাখ টকা দিয়াৰ কথা কৈছে। আজি এতিয়া আমি ৰাস্তাত আহি থাকোঁতে আমাৰ অৰুণাচল প্ৰদেশৰ কালচাৰেল মিনিষ্টাৰ ডাঙৰীয়ানী পুল ডাঙৰীয়া মোৰ লগতে আছিলে, তেখেতো আহিছে। আৰু অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াইও কৈছে যে পৰিয়ালৰ লোকসকলক অৰুণাচল চৰকাৰৰ তৰফৰ পৰা কিছু আৰ্থিক সাহায্য তেখেতসকলে প্ৰদান কৰিব। কেনেকুৱা ধৰণৰ তদন্ত কৰা যাব? যোৱাকালি ইতিমধ্যে যিজন ঠিকাদাৰে লৈ আনিছিলে তেওঁলোকক, তেওঁক এৰেষ্ট কৰা হৈছে আৰু অসম পুলিচে তেওঁক ইণ্টাৰগ্ৰেশ্যন কৰিব আৰু গোটেই বিষয়টোৰ ওপৰত তদন্ত কৰা হ'ব।